হেল্ল'। গগৈ ডাঙৰীয়া, বসন্ত গগৈ ডাঙৰীয়া। হয় হয় কওক। মই লেংডন বাতৰিৰ পৰা কৈছোঁ নিতুল বৰগোহাঁই। হয় নমস্কাৰ। হয় নমস্কাৰ। টাই আহোম ছাত্ৰ সন্থা আপুনি কেন্দ্ৰীয় সমিতিৰ সভাপতি। হয় আপোনালোকে ৬ জনজাতিকৰণৰ যি বিষয় লৈ বহুদিনৰ পৰা আপোনালোকে সংগ্ৰাম কৰি আহিছে, হয় প্ৰতিবাদ কৰি আহিছে। হয় এই যেতিয়া প্ৰতিবাদমুখী হয় ৬ জনজাতিকৰণৰ বিষয়টোক লৈ, তেতিয়া কিছুমান ব্যক্তি পতাল ফাটি ওলাই আহে, আমি আগতে দেখা নাপাওঁ। হয় যেনেকৈ আদিত্য খাকলাইয়ে কালি যিটো কথা কৈছে যে কেৱল মৰাণ মটক জনজাতিকৰণে সমৰ্থন দিব সংঘই, আহোমক নিদিয়ে। এই বিষয়ত যে একাংশ ব্যক্তি পতাল ফাটি ওলাই আহে, আপুনি কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে এইবাৰ চেঞ্চাছত 38% বাংলাদেশী মিয়াই ভৰি পৰিব। হয়। আৰু এই বিষয়টোৱে অসমৰ আৰু অসমীয়াৰ প্ৰতি এটা এখনি সংকেত, আৰু তাৰ লগতে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি এটা ভাবুকি। কাৰণ অসমখন হৈছে ভাৰতৰ অংগৰাজ্য। হয় যদি অসমখন বিদেশী চৰণীয়া পথাৰ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব। হয় আৰু এই কাৰণে আমি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে এই বিষয়কেইটা আমি নিৰ্মূল কৰিব বিচাৰিছো। আৰু হয় তাৰ লগে লগে অসমৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়নৰ ধাৰাটো বৰ্তাই ৰাখি থলগিৰি খিলঞ্জীয়া ৰাইজে যাতে অনাদি অনন্ত কালৰ কাৰণে ইয়াৰ অধিকাৰ ভোগ কৰিব পাৰে, তাৰ পৰিৱেশটো আমি ৰচনা কৰিব বিচাৰিছো। আৰু সেইকাৰণে আমি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছো। আৰু সেই সময়তে আদিত্য খাকলাই ডাঙৰীয়াই আহি এটা বিৰূপ মন্তব্য দিয়ে, আৰু আমি তেখেতৰ কথা বতৰাৰ ওপৰত বৰ বেছি গুৰুত্ব নিদিওঁ এই কাৰণে, কাৰণ তেওঁ এজন পলিটিকেল মানুহ, আৰু তেওঁৰ কথা বতৰাবিলাক পলিটিকেল। তেওঁ কেতিয়াবা কংগ্ৰেছৰ হৈ কথা কয়, কেতিয়াবা বিজেপিৰ স্প'ক্সমেনৰ দৰে কথা কয়, আৰু কেতিয়াবা তেখেতে সমগ্ৰ প্ৰক্ৰিয়াটো বুমেৰাং কৰিবৰ কাৰণে চেষ্টা কৰে। এতিয়া আমাৰ পোনপটীয়া এটা প্ৰশ্ন তেখেতলৈ, যে তেখেত যদি এজন ভূমিপুত্ৰ থলগিৰি খিলঞ্জীয়া হয়, তেতিয়াহ'লে তেওঁ কিয় থলগিৰি ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ বিৰুদ্ধে তেখেতে থিয় দিয়ে? আমাক স্পষ্ট কৰি দিব লাগে, তেওঁ বাংলাদেশী মিয়াৰ পক্ষত আছে নে অসমৰ থলগিৰি খিলঞ্জীয়া জনতাৰ পক্ষত আছে। আৰু যদি মিয়াৰ পক্ষত থাকি যদি আমাক বিৰুদ্ধাচৰণ কৰিছে, তেন্তে আমাক ক'বলগীয়া নাই, আমাক কৰিবলগীয়া নাই, তেখেতে নিজৰ কাম কৰি যাওক। আৰু তেখেতে যদি ভূমিপুত্ৰ হৈ, তেখেতে থলগিৰি খিলঞ্জীয়া হৈ যদি থলগিৰি খিলঞ্জীয়া ৰাইজক অসমত এটা ভাল জীৱন জীয়াই থকাৰ প্ৰক্ৰিয়াটোত যদি তেওঁ বাধা আৰোপ কৰিব বিচাৰিছে, তেতিয়া আমাক ক'বলগীয়া আছে, আমাৰ কৰিবলগীয়া আছে। কাৰণ আমি অধিকাৰ বিচাৰিছো সংবিধানৰ মাধ্যমেৰে, আমি অধিকাৰ বিচাৰিছো গণতান্ত্ৰিক মাধ্যমেৰে, আৰু এই অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰাপ্য অধিকাৰ। গতিকে সেই অধিকাৰৰ পৰা আমাক কোনো বঞ্চিত কৰিব নোৱাৰে। গতিকে এই মুকলি কথাকেইটা আদিত্য খাকলাই ডাঙৰীয়াই অসমৰ ৰাইজক স্পষ্ট কৰি দিয়াটো ভাল। টাই আহোম ছাত্ৰ সন্থাই চৰাইদেউ কঁপাব বুলি আমি শুনিছোঁ, হয়, জনজাতিকৰণৰ বিষয়টোক লৈ। কেতিয়া এইটো? নাই, টাই আহোম ছাত্ৰ সন্থাই চৰাইদেউ বুলি নহয়। টাই আহোম ছাত্ৰ সন্থাই চৰাইদেউ, ধেমাজি, শিৱসাগৰ, গোলাঘাট প্ৰথম ফেজত আমি যোৰসমণ্ডলৰ কাৰ্যসূচী লৈছো, গণসংযোগৰ কাৰ্যসূচী লৈছো। আৰু ছেকেণ্ড ফেজত তিনিচুকীয়া, ডিব্ৰুগড়, আমি লখিমপুৰ, যোৰহাট এনেকে ধৰি গোটেইখন জিলাতে আমি কাৰ্যসূচী ল'ম। আৰু এই কাৰ্যসূচী আমি চৰকাৰক হুঁচিয়াৰ কৰি দিব বিচাৰিছো, যদি আপোনালোকে আমাক ন্যায্য প্ৰাপ্তিৰ যুঁজখনৰ পৰা যদি বঞ্চিত কৰে, তেতিয়াহ'লে আপোনালোকে তাৰ ফল ভুগিব। কাৰণ অসমীয়া ৰাইজক আপোনালোকে ঠগিব নোৱাৰিব। কাৰণ অসমীয়া ৰাইজে, থলগিৰি খিলঞ্জীয়া ৰাইজে মুকলি মনেৰে অসমত জীয়াই থকাৰ পৰিৱেশটো ৰচনা কৰিব বিচাৰে, আৰু তাৰ কাৰণে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ হোৱাটো সকলো ৰাইজে কামনা কৰে। বহুত বহুত ধন্যবাদ গগৈ ডাঙৰীয়া। ধন্যবাদ।